আমি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত নলবাৰী জিলাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এই বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে আৰু আজি টিহু আঞ্চলিক ছাত্ৰ সন্থাইও এই বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে। বিশেষ অভিনন্দন অনুষ্ঠানৰ লক্ষ্যটো এইটোৱে যে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাওঁ আৰু সম্বৰ্ধনা জনাই আমি তেওঁলোকক এটা উৎসাহ দিওঁ যাতে অনাগত দিনসমূহত যাতে তেওঁলোকে আৰু বেছি ইয়াতকৈ ভাল ফলাফল দেখুৱাব পাৰে আৰু জাতিটোক যাতে তেওঁলোকে জাতিটোৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত যাতে তেওঁলোকে মাত মাতে, জাতিটোৰ কথা তেওঁলোকে ভাবে, যাতে সমাজখনক নেতৃত্ব দিব পাৰে, সেই যাতে সাহস তেওঁলোকে পায়। আৰু সেইবাবে আজি আমি একত্ৰিত হৈ এই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাওঁ। সকলোতকৈ ডাঙৰ কথাটো হ'ল যে এই ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত থাকিব নোৱাৰে বা অধ্যয়নৰ ক্ষেত্ৰত বাহিৰত আছে, তেওঁলোকৰ পিতৃ মাতৃসকলে ইয়ালৈ আহিছে। তাতকৈ ডাঙৰ কথা একো নাই, কাৰণ সন্তানৰ যিটো সুখ, সন্তানৰ ফলাফলক লৈ তেওঁলোক যি সুখী, এই সুখৰ আচলতে সময়ছোৱাত আজি ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানত তেওঁলোক উপস্থিত হৈছে। এইটো আমাৰ বাবে সঁচাকৈ এটা খুব ডাঙৰ কথা। আমি আশা কৰিম সেইসকল ছাত্ৰ ছাত্ৰীয়ে সমাজখনক এটা নতুন দিশেৰে আগবঢ়াই লৈ যাওক, সমাজখনক নেতৃত্ব দিয়ক আৰু এই সমাজখনে যাতে এদিন সমাজখনত যাতে এওঁলোক ছাত্ৰ ছাত্ৰীসকলে যাতে এদিন জিলিকি থাকে, আমি এইটোৱে আজি অভিনন্দন অনুষ্ঠানৰ পৰা আশা কৰিছোঁ। আমি মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইহে আজি অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ আৰু শেষত আমি মহান শিল্পীগৰাকীৰ মায়াবিনী গীতটোৰেহে আমি অনুষ্ঠানটো সামৰণি মাৰিছোঁ। আমাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আমি জনাম আৰু সন্মান সদায় আছে, আমাৰ থাকিব। কিন্তু আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ চৰকাৰলৈ যে দোষী উপযুক্ত শাস্তি পাবনে নাই, সেইটো যেন লাহে লাহে যেন এটা কথাটো ৰাইজৰ মাজত আলোচনা হ'বলৈ বাধ্য হৈছে ৰাইজ। আৰু চৰকাৰখনে এটা এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে যে এই ক্ষেত্ৰত যদি কোনোবাই আন্দোলন কৰিবলৈ ওলাই আহে, কোনোবাই যদি এই বিষয়ত যদি প্ৰতিবাদ কৰে, তেতিয়াহ'লে মানে তেওঁলোকে কৈছে একশ্যন ল'ব। কিন্তু একশ্যনক লৈ অসমীয়া জাতি কেতিয়াও চৰকাৰে কিবা তেওঁলোকৰ ওপৰত একশ্যন ল'ব সেইটো কেতিয়াও ভয় নকৰে। কথাটো আমি স্পষ্টভাৱে এটা কথাই ক'ম যে কোনে কি কৈছে ডাঙৰ কথা নাই। আমি এটা কথাই জানো যে অসম চৰকাৰে যিগৰাকী মহান ব্যক্তিয়ে বিশ্বৰ দৰবাৰত অসমীয়া জাতিক নতুনকৈ আৰু চিনাকি কৰি দিছে, সেইগৰাকী মহান শিল্পীৰ মৃত্যুৰ যি ন্যায়, সেই ন্যায়টো পাব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কিবা এটা ক'ব, কোনোবা অপৰাধীয়ে কিবা এটা ক'ব, সেইটো কথাত আমাৰ কোনো ক'ব লগা নাই। আমাৰ কথাটো স্পষ্ট যে কঠোৰতকৈ কঠোৰতম হ'ব লাগে চৰকাৰ, পুলিচ প্ৰশাসন কঠোৰতকৈ কঠোৰতম হ'ব লাগে। এজন দুৰ্বল মানুহৰ ক্ষেত্ৰত আইনখন বেলেগ হ'ব, এজন শক্তিশালী মানুহৰ কাৰণে আইনখন বেলেগ হ'ব, তেনেকুৱা নহয়। অপৰাধীৰ কোনো ডাঙৰ নাই, অপৰাধীৰ কোনো সৰু নাই। অপৰাধী সদায় অপৰাধীৰ চকুৰে চাব লাগে, চাই জুবিন দাৰ ন্যায় দিব লাগে। কাৰণ জাতিটো খুব আশাৰে ৰহি আছে। জুবিন গাৰ্গৰ যি ঘটনা, এই ঘটনাৰ তদন্তত যিসকল আহিছে তেওঁলোকে উপস্থিত আছে আৰু তদন্ত এনেকুৱা হ'ব লাগে যে সেই তদন্তৰ যাতে কোনো অপৰাধী সাৰি যাব নোৱাৰে, তাৰ ব্যৱস্থাটো চৰকাৰে ল'ব লাগে। কথাটো মই আপোনাৰ কথাটো এইটো কথাই যে নিৰপৰাধীৰ ওপৰত হাত তুলি আৰক্ষীয়ে যদি বৰ্বৰতাৰ প্ৰমাণ দিয়ে, সেইটো লাজ লগা কথা। কাৰণ অসম আৰক্ষীয়ে যদি অসমীয়া যুৱকৰ ওপৰত হাত তুলি যদি নিজকে ভাবে যে আমি অসম ৰক্ষা কৰি আছোঁ, এইটো ভুল কথা। আমি এটা কথা বিচাৰিম, আমি এটা কথাই কৈছোঁ যে অপৰাধীৰ কোনো ডাঙৰ নাই, অপৰাধীৰ কোনো সৰু নাই। অপৰাধী সদায় অপৰাধী আৰু অপৰাধীৰ চকুৰে চাই জুবিন দাক ন্যায় দিব লাগে। আমি জুবিন দাক ন্যায় দিয়াটো সদায় বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।